নিশ্চয় গীতাশ্ৰী সেই কথাখিনিয়ে যে বৰ্তমান সময়ত আৰু মাজে সময়ে উত্তপ্ত হৈ পৰিছে এনেধৰণে আৰক্ষী যিহেতু আছে মাজে সময়ে উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে আৰু এজনক হয়তো আটক কৰিছে আৰক্ষীয়ে এজনক আটক কৰা দেখিবলৈ পোৱা গৈছে আৰক্ষীয়ে এনেধৰণে টানি আজুৰি এজন চালকক লৈ যোৱা দেখিবলৈ পোৱা গৈছে আৰু পুনৰ এক উত্তপ্ত পৰিস্থিতি হুলস্থীয়া আৰক্ষীয়ে এজন ব্যক্তিক আটক কৰিবলৈ চেষ্টা কৰিছে কিন্তু তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে আৰু হতাহতি আৰক্ষী আৰু চালকসকলৰ মাজত তীব্ৰ হতাহতি হোৱা দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতি যোৰাবাটত আৰু পুৱাৰ ভাগৰ পৰা যি আন্দোলন চলিছিল যি প্ৰতিবাদ চলিছিল সেই প্ৰতিবাদৰ চূড়ান্ত উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে যোৰাবাটত অসম আৰক্ষী আৰু চালকসকলৰ মাজত তীব্ৰ উত্তেজনা দেখিবলৈ পোৱা গৈছে এই পৰিৱেশটো মেঘালয় আৰক্ষী অসম আৰক্ষী সম্ভৱতঃ দুয়োখন ৰাজ্যৰ আৰক্ষী উপস্থিত আছে হয় গীতাশ্ৰী মেঘালয় আৰক্ষী যদিও বা উপস্থিত আছে তথাপি অসমৰ মাটিত যি বৰ্ডাৰ হয় যি আৰক্ষী থানাৰ যি আচলতে সীমা থাকে সেই সীমাৰ ভিতৰত যিহেতু অসমৰ লোকসকলে প্ৰতিবাদ কৰি আছে গতিকে অসমৰ যোৰাবাট আৰক্ষী থানাৰ লোকসকলে যোৰাবাট আৰক্ষী থানাৰ আৰক্ষীসকলে এই গোটেই বিষয়ত তদাৰক কৰি আছে আৰু যেতিয়া আচলতে মেঘালয়ৰ দিশে অগ্ৰসৰ হৈছে তেওঁলোকে পুনৰ আচলতে সেই লোকসকলক প্ৰতিবাদকাৰীসকলক ঘূৰাই আনিবলৈ চেষ্টা কৰিছে কিন্তু বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে অসম আৰক্ষীয়ে যিহেতু গোটেই বিষয়টো তদাৰক কৰি আছে মেঘালয় আৰক্ষী উপস্থিত আছে যদিও তেওঁলোকে প্ৰতিবাদকাৰীসকলৰ ওপৰত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই তেওঁলোকে কোনো ধৰণৰ মন্তব্য প্ৰকাশ কৰা নাই তেওঁলোকে কেৱল মেঘালয়ৰ নিজৰ সীমাত থকা যিসকল নিজৰ সীমা কেৱল মাথো আচলতে সুৰক্ষিত কৰি ৰখা দেখিবলৈ পোৱা গৈছে কিন্তু এজন ব্যক্তিক অসম আৰক্ষীয়ে যোৰাবাট থানা আৰক্ষীসকলে আটক কৰিবলৈ চেষ্টা কৰিছিল তেখেতক লৈ যাবলৈ চেষ্টা কৰিছিল কিন্তু সেই সময়তে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে যোৰাবাটত উত্তপ্ত পৰিস্থিতিৰ মাজেৰে পুনৰ সেইজন ব্যক্তিয়ে আৰক্ষীৰ পৰা মোকলাই লৈ অনা দেখিবলৈ পোৱা গৈছে চালকসকলে অৰ্থাৎ তেওঁলোক নাচুৰ বান্দা তেওঁলোক আকুৰগোজ তেওঁলোকৰ দাবী মানিবই লাগিব তেওঁলোকৰ দাবী নমনালৈকে এই যি প্ৰতিবাদ এই প্ৰতিবাদে যেন ক্ষান্ত নহ'ব এই প্ৰতিবাদে যেন শান্ত নহ'ব আৰু এনেধৰণৰ যিসমূহ পৰিস্থিতিৰ সৃষ্টি হৈছে মাজে মাজে এখন দুখন গাড়ী আকুৰগোজ হৈ ধৰিছে যে আমি অসমত প্ৰৱেশ কৰিমেই এই পথেৰে আমি সদায় অহা যোৱা কৰোঁ আমি যামেই সেই সময়তে যেন এই আন্দোলনক এই প্ৰতিবাদক অধিক সাৰ পানী যোগাইছে অধিক আচলতে উত্তেজনা সৃষ্টি কৰিছে অধিক উত্তপ্ত কৰি তুলিছে পৰিস্থিতি আৰু পুনৰ এবাৰ আৰক্ষীয়ে যেতিয়া আচলতে এইজন লোকক আটক কৰিবলৈ চেষ্টা কৰিলে সেই সময়তে পুনৰ আচলতে উত্তপ্ত হৈ পৰা দেখিবলৈ পোৱা গ'ল গোটেই পৰিস্থিতিৰ আমি দেখি পাইছোঁ এনেধৰণে বৰ্তমান সময়ত আৰক্ষীতকৈ অধিক আচলতে চালকসকলে গোটেই যান বাহনৰ পৰিচালনাটো নিয়ন্ত্ৰণ কৰা দেখিবলৈ পোৱা গৈছে আৰক্ষীৰ হাতৰ পৰা সম্পূৰ্ণভাৱে লৈ লৈছে তেওঁলোকে আৰক্ষীৰ হাতত বৰ্তমান সময়ত গোটেই পৰিস্থিতিটো নিৰ্বিকাৰভাৱে চাই থকাৰ বাহিৰে কোনো উপায় যেন আৰক্ষীৰ হাতত নাই এনেধৰণে নিৰ্বিকাৰ হৈ আৰক্ষীয়ে চাই ৰৈছে কোনোজন ব্যক্তিক যদি আৰক্ষীয়ে আটক কৰিব খুজিছে তেন্তে তাৰ বিপৰীতে হাজাৰজন শজন চালকে মাত মতা দেখিবলৈ পোৱা গৈছে আৰু যিসকল আৰক্ষী আছে আৰক্ষীৰ পৰা মোকলাই লৈ অনা একবাৰ দেখিবলৈ পোৱা গৈছে গতিকে দেখুৱাইছোঁ আমি গোটেই পৰিৱেশটো হাজাৰ চালক বৰ্তমান সময়ত হাজাৰ শ্ৰমিক চালক বৰ্তমান সময়ত একত্ৰিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু একত্ৰিত হৈ এনেধৰণে প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু যদি চোৱা হয় তেন্তে মেঘালয়ৰ প্ৰৱেশদ্বাৰ এইখন মেঘালয়ৰ প্ৰৱেশদ্বাৰ আমি যদি খুটাৰ সিপাৰে চাওঁ তেন্তে মেঘালয়ৰ সেই দিশেৰে প্ৰৱেশ কৰে আৰু আমি যি স্থানত উপস্থিত আছোঁ এই দিশেৰে প্ৰস্থান কৰা হয় গতিকে প্ৰৱেশদ্বাৰতো যথেষ্ট সংখ্যক চালক আছে যথেষ্ট সংখ্যক চালকে বৰ্তমান সময়ত নিৰীক্ষণ কৰিছে যাতে যিসমূহ ট্ৰাক আছে বিভিন্ন কেঁচা মালবাহী ট্ৰাক আছে সেই মালবাহী ট্ৰাকসমূহ যাতে মেঘালয়ত প্ৰৱেশ কৰিব নোৱাৰে মেঘালয়ত প্ৰৱেশ নিষিদ্ধ কৰিছে তেওঁলোকে এক প্ৰকাৰ গতিকে তাতো তেওঁলোক পহৰা দিয়া দেখিবলৈ পোৱা গৈছে গতিকে আজিৰ দিনটোত যদি চোৱা হয় তেন্তে এক তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হৈছে মেঘালয় চৰকাৰ তথা মেঘালয় যি প্ৰশাসন আছে মেঘালয়ৰ গোটেই প্ৰক্ৰিয়াটো ব্যৱস্থাপনাটো আচলতে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়ত যোৰাবাটত হাজাৰ চালক একত্ৰিত হৈছে হাজাৰ চালক আহি সমবেত হোৱা দেখিবলৈ পোৱা গৈছে শৃংখল চলিহা বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা উপস্থিত হৈছে আৰু তাৰ পাছতে অধিক ত্বৰান্বিত ৰূপত আগবাঢ়ি গৈছে এই গোটেই প্ৰতিবাদটো আৰু মাজে সময়ে আমি দেখুৱাইছোঁ গোটেই পৰিৱেশটো যে কোনো সময়ত আচলতে হেঁচা ঠেলা বা হতাহতি ধৰণৰ পৰিৱেশৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যি সময়ত আৰক্ষীয়ে কোনো চালকক আটক কৰিবলৈ চেষ্টা কৰিছে সেই সময়তে আৰক্ষীৰ সৈতে হতাহতি সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু পাছফালে দেখুৱাইছোঁ এইসকল চালক তেওঁলোকেও এই স্থানত আছে যাতে কোনো ধৰণৰ ট্ৰাক এই ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰখা দেখিবলৈ পোৱা গৈছে দাদা আপোনাৰ ওচৰলৈ আহিছোঁ আজিৰ দিনটোত ট্ৰাকসমূহো ভিতৰলৈ সোমাবলৈ দিয়া হোৱা নাই হয়তো দিয়া হোৱা নাই এই কোনবোৰ অকল মেঘালয়ৰ ট্ৰাক নে বাকী মেঘালয়ৰ আসামৰ দিয়া মানে ইণ্ডাষ্ট্ৰিলে বস্তু অনা ট্ৰাকসমূহ একো বস্তু যাব দিয়া নাই ওলাব দিয়া নাই গতিকে এনেধৰণৰ এটা পৰিৱেশ আপোনালোকেও
চালকে আপোনালোক নাই নে ইয়াৰ লোকেল লোকে গতিকে কেৱল চালক বুলি ক'লে ভুল হ'ব এই যি স্থানীয় লোকসকল আছে স্থানীয় লোকসকলো এই গোটেই আন্দোলনত এই গোটেই প্ৰতিবাদত সংযুক্ত হোৱা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়ত যদি কোৱা হয় তেন্তে কোনো ধৰণৰ ট্ৰাকসমূহ বৰ্তমান সময়ত ভিতৰলৈ সোমাবলৈ দিয়া হোৱা নাই অৰ্থাৎ গীতাশ্ৰী আমি ইতিমধ্যে উল্লেখ কৰা ধৰণে এক প্ৰকাৰ অৰ্থনৈতিক অৱৰোধ আজিৰ দিনটোত কৰা দেখিবলৈ পোৱা গৈছে যোৰাবাটত আমি গোটেই পৰিৱেশটো দেখুৱাইছোঁ এনেধৰণে শাৰী শাৰী এক প্ৰকাৰ যান জঁটৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে যোৰাবাটত যি যান জঁটে হয়তো সকলোকে প্ৰভাৱিত কৰিছে আৰু আনহাতে যদি চোৱা যায় তেন্তে মেঘালয়ৰ পৰা অসমত প্ৰৱেশ কৰা যি পথছোৱা আছে সেই পথছোৱাত অধিক যান জঁটৰ সৃষ্টি হৈছে যি যান জঁটে আচলতে হাজাৰ হাজাৰ গাড়ী আচলতে নিজৰ মাজতে সামৰি ৰখা দেখিবলৈ পোৱা গৈছে আনহাতে যদি চোৱা যায় তেন্তে আৰক্ষী বাহিনীৰ তৰফৰ পৰা ইতিমধ্যে সকলো সাজু কৰা হৈছে যিকোনো আচলতে পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ আৰক্ষীৰ ফালৰ পৰা সকলো ব্যৱস্থা গ্ৰহণ কৰা বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে এনফৰ্চমেণ্ট ডিপাৰ্টমেণ্টৰ কেইবাখনো গাড়ী কেইবাখনো বাহন বৰ্তমান সময়ত এনেধৰণে দীঘলীয়া শাৰীৰে এই স্থানতে ৰখা দেখিবলৈ পোৱা গৈছে কিন্তু তেওঁলোকে কোনো ব্যৱস্থা গ্ৰহণ কৰিবলৈ বৰ্তমান সময়ত সক্ষম নহয় কাৰণ চালকৰ সংখ্যা যথেষ্ট বৰ্তমান সময়ত মহিলা আৰক্ষীও কিন্তু মহিলা CRPF বাহিনীৰ যিসকল মহিলা CRPF আছে মহিলা CRPF সকলো বৰ্তমান সময়ত এই স্থানলৈ অনা দেখিবলৈ পোৱা গৈছে এই স্থানত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে অৰ্থাৎ যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা হ'বলৈ অসম আৰক্ষী এক প্ৰকাৰ তৎপৰ হৈছে অসম আৰক্ষী কিছু পৰিমাণে সাজু হোৱা বুলি বৰ্তমান সময়ত অনুমান কৰিব পৰা যায় কিন্তু প্ৰথম প্ৰাৰম্ভিক অৱস্থা যদি চোৱা হয় তেন্তে যিহেতু স্থিমিত কিছু পৰিমাণে কম পৰিমাণে হৈ আছিল সেই প্ৰতিবাদ কিন্তু বৰ্তমান সময়ত ত্বৰান্বিত ৰূপত যোৱাৰ লগে লগে এনেধৰণে সকলোৱে সাজু কৰি তোলা হৈছে গতিকে এই সময়ত ক'ব লাগিব যে মেঘালয়ৰ আৰু অসমৰ যি সম্পৰ্ক এই যাতায়াত সম্পৰ্ক সম্পূৰ্ণৰূপে ব্যাহত হৈছে এই যাতায়াত সম্পৰ্ক সম্পূৰ্ণৰূপে বিফল হৈছে মেঘালয় চৰকাৰে অসমৰ যিসকল চালক আছে অসমৰ যিসকল পৰ্যটক আছে ভাৰতৰ বিভিন্ন প্ৰান্তৰ যিসমূহ পৰ্যটক আছে সেই পৰ্যটকসকলক সুৰক্ষা প্ৰদান কৰা নিৰাপত্তা প্ৰদান কৰাত সম্পূৰ্ণৰূপে বিফল হৈছে যি বিফলতাৰ ফলত বহুতো মহিলা আঘাতপ্ৰাপ্ত হ'বলগীয়া হৈছে বহুকেইখন গাড়ী ভাগিছে বহুকেইটি শিশু যিয়ে শিশুৱে একো নাজানে বা একো নুবুজে সেই শিশুকো আচলতে আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে বা সেই গাড়ীৰ ওপৰত হোৱা আক্ৰমণৰ ফলত সেই শিশু আহত হৈছে গতিকে আজিৰ দিনটোত অসম আৰু মেঘালয়ৰ যি বাণিজ্যিক সম্পৰ্কই হওক বা পৰ্যটনৰ সম্পৰ্কই হওক যাতায়াত সম্পৰ্ক হওক সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে